পুনৰ মৰিগাঁও বৰচলাত ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁও জিলাৰ বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত নগাবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁৱৰ পৰা মৈৰাবাৰী অভিমুখে যোৱা AS21 AC 2615 মালবাহী গাড়ীৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই কাৰেণ্টৰ খুঁটাত খুন্দা মাৰি আহত হয়। 3জনকৈ লোক। ওচৰতে বলেৰো পিকআপ এটা এক্সিডেণ্ট হ'ল। মানুহ আছিল 3টা, ড্ৰাইভাৰ লৈ মানুহ 3টা আছিল। জানিব পৰা মতে চহৰীয়া পামৰ হুছেইন আলী, গুনাইবৰী গাঁৱৰ ফুকান আলী আৰু এজনৰ নাম এতিয়ালৈকে জানিব পৰা নাই। ইতিমধ্যে ঘটনাস্থলীত বৰচলা আৰক্ষী উপস্থিত হৈ আহত লোককেইজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। পুনৰবাৰ জনাইছোঁ, মৰিগাঁও বৰচলাত ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁও জিলাৰ বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত নগাবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আমি আহি আছিলোঁ, ৰাস্তালৈকে ৰখি পেলাই চালোঁ এনেকুৱা গাড়ী এখন এক্সিডেণ্ট হৈ আছে। পটককৈ চালমান বেছিকৈ দুখ পাইছে, ড্ৰাইভাৰজন ভালে আছে বাৰু। তাৰপিছত আমি থানাত ফোন কৰিছোঁ, ফোন কৰি গাড়ী আহিছে। যিটো মানুহ বেছি দুখ পাইছিলে তাক থানাত হস্পিটেলত পঠাই দিছোঁ। মানে ডাইৰেক্ট সি গাড়ীটো নমাই দিছে, মাল খাই আহিছে ড্ৰাইভাৰটো। কাৰেণ্টৰ খুঁটা এটা ভাঙিছে, তামোল গছ কেইটামান মাৰিছে, সেইখিনি ক্ষতি হৈছে। ওচৰত গৈ চাই